নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক পাটৰ ব্লাউজত কেনেকেনো পাইপিং লগাই হেতু শিকামগে আৰু ভিডিওটো আপোনালোক প্ৰথমৰ পৰা শেষলৈকে চাব অকনো স্কিপ নকৰাকে চাব মই একদম ডিটেইলছত আপোনালোকক শিকাবলৈ চেষ্টা কৰিছো আৰু কিবা বুজি নাপালে আপোনালোক মোক কমেন্টও কৰিব পাৰিব আৰু ভিডিওটো সম্পূৰ্ণকৈ ষ্টাৰ্টিংৰ পৰা শেষলৈকে চাব মোৰ ব্লাউজটোত যেহেতু ব্লু কালাৰ ফুল আছে হেকানে মই ব্লু কালাৰ পাইপিনৰ কাপোৰ লগামগে এটো মোৰ পাইপিনৰ কাপোৰ বেকাকে কাটিব লাগে পাইপিনৰ কাপোৰটো সদায় বেকাকে কাটিব লাগে তেতিয়া আমাৰ ফিনিশিং হয় এতিয়া আমি ব্লাউজৰ আগমূৰটো পা অকমান কাপোৰটো এৰি পিনি আধা ইঞ্চ গেপিংত আমি এনেকে সিলাই লগাই যামগে ভিডিওটোত আপোনালোক দেখিব পাইছে কাপোৰটো আৰু পাইপিনৰ কাপোৰটো দুইটাই ইকুৱেল হ'ব লাগে এই কি নহয় পাইপিনৰ কাপোৰটো আগবাঢ়ি আছে বা ব্লাউজৰ কাপোৰটো আমাৰ আগবাঢ়ি আছে এনেকে নহয় দুইটাই আমাৰ ইকুৱেল হ'ব লাগিব আৰু চিলনিত মই কিমানকন সিলাই গৈছো আপোনালোক দেখিব পাইছে আধা ইঞ্চিতকে অকমান কম আছে হিমানটোমান জুখতে আপোনালোক সিলাই যাবগে আৰু সদায় আপোনালোক পাৰিলে চিলনিটো সদায় সমানকে নিবলৈ চেষ্টা কৰিব তেৰা বেকাকে নিনিব এতিয়া ইয়াত আমি হৰু হৰুকে কাট লগামগে কাটটো লগাওতে আপোনালোক সদায় এটো মন ৰাখিব যাতে আমাৰ সিলাইটো কাট খাই না যায়গে এই কাটটো লগাই দিলে আমাৰ পাইপিংটো কোচ নাখায় আৰু ফিনিশিং হয় যেহেতু আমাৰ ব্লাউজটো কাৰ্ভ থাকে এটো হৈ গল আমাৰ বলটো দেখিছে যেটো আমাৰ পাইপিনৰ ৰছী আছে এটো এই ৰছীটো দিয়ে আমি পাইপিনটো লগামগে আৰু ৰছীটো ইউজ কৰিলে পাইপিংটো আমাৰ বহুত ধুনিয়া গোলকে হয়গে এতিয়া আমি এই ৰছীটো এই কাপোৰৰ ওপৰত এনেকে থৈ লব থোৱাৰ পিছত ইয়াক আমি এনেকে মিহি কৰি পিনি একদম কিনাৰে কিনাৰে চিলনি লগাই যামগে আপোনালোক এনেকে মই দেখুৱা নিচিনাকে স্টেপ বাই স্টেপ কৰি যাব আপোনালোক বুজি পাব কেনেকে লগাব লাগে আৰু এনেকে মিহি কৰি একদম কিনাৰে কিনাৰে চিলনিটো লগাই যাব ইয়াৰ মই যিমান পাৰো আপোনালোকক ডিটেইলছতে শিকাবলৈ চেষ্টা কৰিছো আৰু ভিডিওটো যদি ভাল লাগে আপোনালোকৰ ফ্ৰেন্ডছ ফেমিলিৰ লগত শেয়াৰ কৰিব আৰু কমেন্ট কৰিব আপোনালোকৰ কমেন্টে আমাক বহুত উৎসাহ দিয়ে এয়া দেখিছেনে কিমান কিনাৰে কিনাৰে এনেকে চিলনি লগাইছো আৰু আপোনালোকো এনেকে চিলাব আৰু ৰছীডাল এনেকে টানকে টানি পিনি কাপোৰটো হতে মিহি কৰি পিনি এনেকে কৰি আমি এনেকে দাঁতিয়ে দাঁতিয়ে এনেকে সিলাই যামগে মই আপোনালোকক অকমান জুম কৰি দেখাই দিছো এয়া চাওকচোন বাৰু পাইপিংটো কিমান ধুনিয়াকে মিহিকে হৈছে আৰু আপোনালোকো যদি চেষ্টা কৰে আপোনালোকো পাৰিব এই ব্লাউজটোৰ কাটিং আৰু ষ্টিচিংৰ ভিডিওটো মই দিম মোৰ চেনেলত আপোনালোক যদি ইচ্ছা কৰে চাব পাৰিব আৰু যিমান পাৰো মই ডিটেইলছতে আপোনালোকক শিকাবলৈ চেষ্টা কৰো কিবা যদি থাকি যায় আপোনালোক মোক কমেন্ট কৰি পিনি সুধিব পাৰিব এয়া মোৰ এটা স্টেপ কমপ্লিট হৈ গলগে এতিয়া আমি ইয়াৰ যেটো বেক পাৰ্টত যেটো কাপোৰ আছে ইয়াক আমি এনেকে সক 1 নম্বৰ এনেকে ফোল্ড কৰিব আৰু সেকেন্ডত ইয়াক এনেকে ফোল্ড কৰি পিনি ইয়াক সম্পূৰ্ণকে এনেকে ভিতৰ পিনে কাপোৰটো হুমুৱাই লয় তাৰ পিছত আমি ইয়াত গাঠি সিলাই দিমগে গাঠি সিলাই দি পিনি একদম সাইডে সাইডে আমি চিলনি লৈ যামগে তেতিয়া আমাৰ পাইপিংটো দেখিবলৈ ধুনিয়া হয় ভিতৰ ফালেও আমাৰ ধুনিয়া হয়গে আৰু বাহিৰৰ পিনেও আমাৰ ধুনিয়া হয়গে এই কাপোৰখিনি একদম ধুনিয়াকে সমানকে হুমুৱাই লয় আমি ইয়াৰ দাঁতিয়ে দাঁতিয়ে সিলাই যামগে
শেষৰ পিনেও আমি এনেকৈ ফল্ড কৰি পিনি যিটো আমি অকণমান কাপোৰটো বহাই থৈছিলোঁ সেই কাপোৰখন ফল্ড কৰি ভিতৰ ফালে সুমুৱাই লৈ এনেকৈ চিলাই দিব লাগে। এতিয়া চাওকচোন বাৰু বাহিৰৰ পিনে আৰু ভিতৰৰ পিনে পাইপিঙৰ ফিনিচিংটো কিমান ধুনীয়া হৈছে। আৰু আপোনালোকেও এনেকৈ চেষ্টা কৰিব, আপোনালোকে নিশ্চয় পাৰিব এনেকৈ চিলাবলৈ। আৰু ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু কোনোবা যদি ইচ্ছা কৰে শ্বেয়াৰো